কাৰণ এইখন ৰৈ ৰৈ বিনালেত এটা কথা এটা ধুনীয়া ডায়লগ আছে যে মই সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় সেইবোৰ কথা কেতিয়াবা তেখেতৰ মনত আসলে অশান্তি দিয়ে নেকি মোৰ ভাব হয় আৰু এটা খুব তেতিয়া জুবিনদাৰ ডায়লগ এটা আছিল যে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি মাতিব নালাগে অথচ তেখেতৰ এটা চৰিত্ৰটো আছিল এমএলএ কাল্পনিক কথা সৌ সিদিনাখন মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই 26 জানুৱাৰীত ছবিখন চামগৈ কালি 26 জানুৱাৰী পাৰ হৈ গৈছে মুখ্যমন্ত্ৰীয়ে ছবিখন নাচালে মই গলে গোটে হলটো বন্ধ হৈ যাব মোক যিসকলে হেঁচা দিব খোজে হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে নিজৰ চিন্তা আছে কাৰণ মোৰ ইয়াৰ পৰা পলিটিক্যাল মাইলেজ ল'বলগীয়া নাই নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ জুবিনদাৰ হত্যাৰ আঁৰত হিমন্তৰ আচল ৰহস্য লুকাই আছে আপোনালোকে এই ভিডিঅ'টোত গম পাব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক নিতুমণি শইকীয়াৰ মুখেৰে শুনক আপোনালোকে কি কৈছে আৰু হিমন্তই আমাৰ জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখন কিয় চোৱা নাই আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে ৰৈ ৰৈ বিনালে জুবিনৰ জীৱনৰ অন্তিমখন ছবি আছিল আৰু এই ছবিখনৰ লগতো অসমৰ লাখ লাখ মানুহৰ আবেগ জড়িত হৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ছবিখন সেই সময়ত যেতিয়া ৰিলিজ হৈছিল তেতিয়া একাংশ মানুহে ৰাজনৈতিক নেতাই চোৱাক লৈ নিজে নোচোৱাৰ সন্দৰ্ভত তেখেতে কি কৈছিল অকণমান চাই লওকচোন মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকী সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহ'ব ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম মই অসমৰ মুখ্যমন্ত্ৰী হয় কি কাম কেতিয়া কৰিব লাগে মই জানো মোক যিসকলে হেঁচা দিব খোজে হেঁচাৰ হিমন্ত বিশ্ব শৰ্মাই হেঁচাত কাম নকৰে মানে কোনো হেঁচাতে মই নাহোঁ মই নিজৰ মতে মোৰ নিজৰ এটা গতি আছে নিজৰ চিন্তা আছে মই নিজৰ চিন্তা আৰু গতিত আগবাঢ়ো আৰামত চাম ৰাইজক কষ্ট দি নাচাওঁ কাৰণ মোৰ ইয়াৰ পৰা পলিটিক্যাল মাইলেজ ল'বলগীয়া নাই প্ৰথমতে ৰাইজ পিছত ৰজা গতিকে ৰাইজে আগত চাব মই পিছত চাম যিসকলে ভাবে মই ৰজা হ'ব লাগে তেওঁলোকে আগতে গৈ চাইছে সেই তেওঁলোকে পালি পহৰীয়া লৈ গৈ দখল কৰি লৈছে গতিকে সদায় মনত ৰাখিব জুবিন ৰাইজৰ সম্পত্তি আছিল ৰজাৰ সম্পত্তি নাছিলে গতিকে ৰজা পিছত থাকিব ৰাইজ আগত থাকিব যিসকলক ভোট লাগে তেওঁলোক আগত গৈছে মোকতো তেনেকুৱা ভোট নালাগে সেইকাৰণে তেওঁলোকে কালি চোৱাৰ কাৰণে কিমান সাধাৰণ মানুহে চাব নোৱাৰিলে কোনোবাই 200টা টিকট লৈ লৈছে কোনোবাই 300টা টিকট লৈ লৈছে হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ এই ছবিখনৰ সন্দৰ্ভত বহুত কথা কৈছিল আনকি সৌ সিদিনাখন মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই 26 জানুৱাৰীত ছবিখন চামগৈ কালি 26 জানুৱাৰী পাৰ হৈ গৈছে মুখ্যমন্ত্ৰীয়ে ছবিখন নাচালে এতিয়া হলৰ পৰা ছবিখন নাইকিয়া হৈছে এটা নে দুটা হলত মাত্ৰ আছে ময়ো জুবিন আমিও জুবিন বুলি কৈ ৰাজপথত নমা জুবিনৰ আটাইতকৈ ন্যায় বিচৰা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি নিজকে দাবী কৰা হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ছবিখন কিয় নাচালে যিসকল ৰজা হ'ব বিচাৰে তেওঁলোকে গৈ চাইছিল বুলি কৈছে সিনেমাখনক লৈ আসলতে মুখ্যমন্ত্ৰী নিজেই তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল বিৰোধী দলবিলাকে চোৱাৰ কাৰণে তেওঁ হয়তো আক্ৰমণৰ লক্ষ্য কৰি তেনেকৈ কৈছিল আহি যায় গতিকে আমি আশা কৰিছিলোঁ সেইটো নহ'ল কিন্তু এতিয়াও সময় আছে হয়তো কিবা অফিচিয়েল ফৰ্মেলিটি হ'ব পাৰে আমি আশা কৰিম অহা যিখিনি তাৰ পিছত দিব পৰা যিখিনি সুযোগ থাকে চৰকাৰে যাতে সেই সুযোগটি যাতে লয় কাৰণ অসমবাসীয়ে আশা কৰিছিল যে যিকোনো ক্ষেত্ৰতে চৰকাৰীভাৱে অন্ততঃ জুবিনক স্বীকৃতি দিয়া হওক কালিৰ দিনটোতো তেওঁ নাচালে এই 31 অক্টোবৰৰ পৰা আজি 27 জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী কিন্তু ৰৈ ৰৈ বিনালে ছবি চাবলৈ নগ'ল কিয় নগ'ল বুলি ভাবা দেই মই নিজকে যদি মই মুখ্যমন্ত্ৰী বুলি ভাবোঁ মই কেনে কি কৰিলোহেঁতেন মই সেইটো জাষ্ট কৈ লৈছোঁ আচলতে মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন মই প্ৰথম ৰাইজে কি বিচাৰিছে মোৰ প্ৰথম প্ৰশ্নবোধক সেইখিনি হ'লহেঁতেন যে ৰাইজে বিচাৰিছে মই চিনেমাখন চাব লাগে ৰাইজে বিচাৰিছে মই অতি শীঘ্ৰে ন্যায় দিব লাগে ৰাইজে বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালত হওক যেনেকুৱা প্ৰক্ৰিয়াতে নহওক জুবিনদাক ন্যায় দি পেলাই অসমবাসীৰ আগত এই মনবোৰক আচলতে শান্ত কৰাব লাগে সেইটো আচলতে ৰাইজে বিচাৰি আছোঁ কিন্তু ইমান গুণী ইমান তেখেতে PhD ডিগ্ৰী নহয় জানো
ইমান জানি বুজি আচলতে এইবোৰ ভুল বুলি কওঁ মই একেবাৰে সাধাৰণ কথা তেখেতে গৈ চিনেমাখন চোৱাটো তেখেতৰ কাৰণে একো ডাঙৰ কথা নহয় কাৰণ উদাহৰণস্বৰূপে কাশ্মীৰ ফাইল বা কেৰেলা ষ্টৰী আমাক দেখুৱাই দিছে তেখেতে মই এইটো কোৱা নাই যে আপুনি সেইখন চোৱাৰ কাৰণে আপোনাক মই দায় ধৰিছোঁ নাই দায় ধৰা মানিলো সেইখন হিন্দুত্ববাদী চিনেমা হ'ব পাৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত জনসাধাৰণৰ মনত এটা প্ৰশ্ন আজি উদয় হৈছে কাৰণ এইখন ৰৈ ৰৈ বিনালেত এটা কথা এটা ধুনীয়া ডায়লগ আছে যে মই সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় কেনেবাকে সেইবোৰ কথা ৰাইজৰ লগত শিল্পী সদায় আৰ্টিষ্ট সদায় ৰাইজৰ লগত কেতিয়াও ৰজাৰ লগত নহয় সেইবোৰ কথা কেতিয়াবা তেখেতৰ মনত আচলতে অশান্তি দিয়ে নেকি মোৰ ভাৱ হয় আৰু এটা খুব ধুনীয়া কথা আছে যেতিয়া MLA জনক এজন কলা আৰ্টিষ্টে যেতিয়া ছাৰ বুলি মাতে তেতিয়া জুবিনদাৰ ডায়লগ এটা আছিলে যে যাৰ পৰা একো শিকিবলগীয়া নাথাকে তাক ছাৰ বুলি মাতিব নালাগে অথচ তেখেতৰ এটা চৰিত্ৰটো আছিল MLA কাল্পনিক কথা সেইবোৰ চিনেমাহে এইখন হয়নে নহয় কওকচোন কিন্তু এটা বস্তু দুখ লাগিছে তেখেতে এটা খুব ধুনীয়া কথা কৈছিলে যে মই আগতে গম পাইছিলোঁ যে জুবিনক সাগৰত যাব দিব নালাগে কিয় সাগৰত গৈছিল প্ৰশ্ন আহিছিল গৰিমা বৌৰ ফালে কিয় শ্ৰীলংকাত গৰিমাই বৌয়ে তেখেতক সাগৰত সাঁতুৰিব দিছিলে কিয় শ্বুটিং কৰিব দিছিলে তেখেতে আগতে কিয় এলাৰ্ট নহ'ল আচলতে এতিয়া আপুনি যোৱা কথাটো প্ৰশ্নবোধক আনি লাভ নাই শোভা নাপায় যিটো হ'ল কাৰণ যদি দাদাৰ শ্ৰীলংকাত কিবা হ'ব লগা হ'লহেঁতেন তাতে হ'লহেঁতেন হোৱাটো নাই তুমি এতিয়া বৰ্তমান কথা কোৱা যে দাদা আমাৰ মাজত নাই আপুনি এতিয়া এইটো কওক যে জুবিন আমাৰ মাজত নাই জুবিনক আমি ন্যায় দিব লাগে লগতে ৰাইজে বিচাৰিছে মই চিনেমাখন চোৱাত একদম স্পষ্ট কথা চিনেমাখন দাদা চাব লাগে এইখন আজি 26 জানুৱাৰীত চাম বুলি যদি চোৱা নাই ঘটনাটো হ'ল কাইলৈ আপুনি চাব পাৰে পৰহিলৈ চাব পাৰে কিন্তু আপুনি এটা বস্তু সৰু ল'ৰা হিচাপে আপোনাৰ পুত্ৰ সমান মোৰ বয়স মই এটা আপোনাক জাষ্ট অনুৰোধহে কৰোঁ যে ৰাইজক সুযোগ নিদিব কিছুমান কথা সুধিবলৈ আপোনাক ক'বলৈ কাৰণ ৰাইজৰ এইবোৰ সৰু সৰু আৱেগ আপোনালোকৰ প্ৰতি আস্থা আপোনালোকৰ প্ৰতি বিশ্বাস আছে কিন্তু আমি বিচাৰোঁ আমি অকণমান যিটো কওঁ আপোনালোকে যেতিয়া মানে কিন্তু এটা মাজতে এটা কথা কওঁ আজি আমি দেখিলোঁ চামকানু জেলত আছে আজি আমি দেখিলোঁ সিদ্ধাৰ্থ জেলত আছে কিন্তু এতিয়াও ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয় তেনেকুৱা ধৰণৰ চৰিত্ৰৰ মানুহ আজিও যেন গৰিমা বৌৰ আশে পাশে আছে আজি আমি মাত মাতি আছোঁ একচাম আমাৰ লগত থকা একেলগে আমি ডাঙৰ হৈছোঁ এই জুবিন সত্তাৰ লগত যেতিয়া আমি আজি অত বছৰে কাম কৰিছোঁ আমাৰ লগতে থাকি পেলাই জুবিনদাৰ টকাৰে ঘৰ চলে জুবিনদাৰ নামেৰে ঘৰ চলে সিহঁতে আজিকালি এতিয়া আমাৰ নামত এটা কথা ওলাই যে আমি বোলে ফুটেজ লওঁ আজি যে বহি আছোঁ আজি যদি তেওঁলোকে নিউজটো চাই কিছুমানে কয় আমি ফুটেজ লৈছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ নামত আমি দাদা ন্যায় বিচাৰিছোঁ ফুটেজ বিচৰা নাই কিন্তু দায়িত্ব আমাতকৈ তেওঁলোকৰ আছিল মই নাম নকওঁ অসম